মিচিং হেণ্ডলুম আমাৰ আৱেগ আৰু এই আৱেগক আমি যিসকলে আজি অসাধু চক্ৰই ইয়াক বজাৰত বিক্ৰী কৰা বা বেপাৰ কৰা আৰম্ভ কৰিছে এই কথাটোক লৈ আমাৰ TMPK তৰফৰ পৰা সেইসকলক আমি সকিয়নি প্ৰদান কৰিছোঁ। আজি আমি শিপিনী সন্থা আৰু আমাৰ টাকা মিচিং নিমা কাবাঙক একেলগ হৈ আমি এটা সিদ্ধান্তৰ দিশলৈ আগবাঢ়িব বিচাৰিছোঁ যে এখেতসকলক আমি যিসকলে আমাৰ মিচিং আৱেগটোক হেণ্ডলুমটোক আজি বেপাৰৰ লাইনলৈকে নি মেলি 500 টকাত 300 টকাত বিক্ৰী কৰা আৰম্ভ কৰিছে এখেতসকলৰ বিৰুদ্ধে আমি আইনী যুঁজ ল'ম। চৰকাৰক আমি অৱগত কৰিম। প্ৰথমে আমি গণতন্ত্ৰক বিশ্বাসী আমি যাৰ কাৰণে আমি গণতন্ত্ৰৰ প্ৰতি থকা সন্মান বা চৰকাৰৰ প্ৰতি থকা সন্মানক আমি প্ৰথমে আমাৰ অৱগত কৰিম। কাৰণ আমি ডাইৰেক্টলি এখেতসকলৰ বিৰুদ্ধে যদি যুঁজ দিওঁ আকৌ পাছত আমাক ধৰিব ক'ব। তো আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমাৰ শিপিনী সন্থা টাকা মিচিং নিমা কাবাং আৰু TMPK আমি তিনিওটা সংগঠনে একেলগ হৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক প্ৰথমে অৱগত কৰিম আৰু আমাৰ হাতত ডিটেইলছ আছে, ইনফৰমেশ্যন আছে। এইটো গুজৰাটৰ চুৰাটত প্ৰডাকশ্যন হৈছে আৰু সেইটো প্ৰডাকশ্যন কৰি আমাৰে মিচিং কেইজনমান বা কেইজনী মানে তাত সহযোগ দিছে বুলি আমি গম পাইছোঁ। ইতিমধ্যে আমাৰ হাতত তথ্য আহি পৰিছে। এই তথ্যবোৰক আমি মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে আমি এখেতসকলক অৱগত কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰীৰ জৰিয়তে চুৰাটত যিটো কোম্পানীয়ে বা যিটো কাৰখানাই এই প্ৰডাকশ্যনটো কৰিছে, মিচিং হেণ্ডলুমটোক ডাপ্লিকেচি কৰিছে, সেই কাৰখানাটোক বা সেই ফেক্টৰীটোক বন্ধ কৰাৰ কথা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিম। আৰু আমাৰ যিসকল আমাৰ নিজৰে ভাই ভণ্টীসকলে মিচিং জাতিটোৰ হেণ্ডলুমটোক আমাৰ আই মাতৃসকলৰ আৱেগটোক যিসকলে অসাধু চক্ৰৰ লগত বিক্ৰী কৰিব বিচাৰিছে তেখেতসকলক কিন্তু আমি এৰি দিয়াত নাই বুলি আমি আজিৰ সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তেখেতসকলৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰাৰ কথা আজি আমি সকলোৱে সহমত প্ৰকাশ কৰিছোঁ। আৰু যিসকল কেইজনীমান মহিলাই বা বিপণীয়ে অসমৰ আমাৰে নিজৰ অসমীয়া ভণ্টীয়ে সদায় নাজানি কৰিছে, মিচিং হেণ্ডলুমটোৰ আৱেগটোক বুজি নাপায়, তেখেতসকলক আমি অৱগত কৰিবৰ কাৰণে আমি অসম চৰকাৰক বা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিম। কিন্তু বুজি পায় মিচিং জাতিৰ হেণ্ডলুমটো কিমান আৱেগ জড়িত আছে আমাৰ মহিলাসকলৰ লগত, সেই কথাটো বুজি পোৱাৰ পাছতো যিসকল মহিলাই এই অসাধু চক্ৰৰ লগত জড়িত হৈ এই কাম কাজত জড়িত আছে তেখেতসকলৰ প্ৰতি আমাৰ এইবাৰ দয়া মমতা নাই। তেখেতসকলক আমি গ্ৰেপ্তাৰ কৰাৰ দাবী আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যদি ব্যৱস্থা নলয় তেতিয়াহ'লে আমাৰ মহিলাসকলে নেতৃত্ব দি আমি তাৰ বিৰুদ্ধে যুঁজিম। যেহেতু আপোনালোকে আজি শিপিনী সন্থা আৰু TMPK বৈঠকত বহিছে, ঠিক আপোনালোকৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব? আৰু যিহেতু এটা অসাধু চক্ৰই গোটেই অসমৰ বিশেষকৈ গামোচাৰ পৰা আদি কৰি অসমৰ যিটো বস্ত্ৰশিল্পটো প্ৰতিটো জনগোষ্ঠীৰ যি আচলতে সাজপাৰত এক প্ৰকাৰ প্ৰভাৱ পেলাইছে আৰু এই পাৱাৰলুমৰ উৎপাদিত কাপোৰে কিন্তু গোটেই অসমৰ অৰ্থনীতি শেষ হোৱাৰ দিশে আগবাঢ়িছে। কেনেধৰণৰ আপোনালোকে পদক্ষেপ ল'ব বিচাৰিছে? আজি আমি ইয়াতে অল অসম শিপিনী সন্থাৰ লগত টাকা মিচিং নিমা কাবাং আৰু TMPKও সহযোগ কৰিছিলে, ইয়াতে আলোচনা কৰিছোঁ আমি। যিহেতু আমাৰ মিচিং হেণ্ডলুমৰ যিটো কাপোৰ কানি এইখিনি আজি অলপ আগতে কেইদিনমানৰ আগতে ছ'চিয়েল মিডিয়াত দেখা পাইছে আপোনালোকে। পাৱাৰলুমত প্ৰডাকশ্যনটো আৰম্ভ হৈ গৈছে। আমাৰ শিপিনীসকলে বহুত তাৰমানে হেৰি হৈ আহিছে। এইটোৰ বিষয়ে আমি আলোচনা কৰিছোঁ ইয়াতে, আমি কেনেধৰণে এইখিনি প্ৰতিৰোধ কৰিব পাৰোঁ। তাৰমানে এইখিনি আমি কৰিবলৈ দিব নোৱাৰোঁ। আমি আজি খুব সুন্দৰভাৱে আলোচনা কৰিছোঁ। যেনেকৈ আমি অসম চৰকাৰকো জনাব লাগিব কেনেধৰণে আমি এইখিনিৰ ওপৰত ব্যৱস্থা ল'ব পাৰোঁ বা অসম চৰকাৰে কেনেধৰণে ব্যৱস্থা ল'ব পাৰে এইখিনিৰ ওপৰত আলোচনা কৰিছোঁ। বিশেষকৈ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত মিচিং শিপিনীসকলে বা গাঁৱৰ যিসকল পুৰুষ মহিলা উভয়ে যিহেতু কাৰ্যত জড়িত বিক্ৰী কৰিবলৈ লৈ আহে, এই অৰ্থনীতিৰ প্ৰভাৱটো কেনেধৰণে পৰিছে গাঁৱত? খুব বেয়া ধৰণে অৰ্থনীতিৰ প্ৰভাৱটো পৰিছে আমাৰ ইয়াতে গাঁওসমূহত। যিহেতু আমাৰ মিচিং চাদৰ মেখেলা যিটো 2 সপ্তাহ লাগে এযোৰত, এইখিনিতো আমি 500 টকা দিব নোৱাৰোঁ ন। এইখিনি পাৱাৰলুমত যিখিনি বস্তু বনাই আনে, মিচিঙৰ ডিজাইনত বনাই আনিছে, এইখিনি 400-500 টকা দি আছে।
এইখিনিতো প্ৰভাৱ পৰিবই। এইখিনি আমি এনেকে চাই থাকিব নোৱাৰো আৰু এইখিনি ব্যৱস্থা ল'বই লাগিব। আৰু গ্ৰাহকলৈ কি মানে যিসকলে আৰু আমাৰ যিসকল ইয়াতে আমাৰ মিচিং শিপিনী বা বিপণীসকলো জড়িত, কিছুমানে জড়িত হৈ আছে বুলি কৈছে। এইখিনি আমি কৈছোঁ, ইয়াৰ এই হেৰি আপোনালোকৰ চেনেলৰ দ্বাৰাই কৈছোঁ, যিসকলে এইখিনি কাম কৰি আছে ভুল কেতিয়াও নকৰিব। নিজৰ স্বাভিমানৰ ওপৰত বা নিজৰ আৱেগটোৰ ওপৰত কেতিয়াও বিজনেছটো আপোনালোকে নকৰিব। যিহেতু আমি মিচিং ৰাইজে এইখিনিৰ ওপৰত খুব এইখিনি নজৰ দিব লাগিব আৰু চাব লাগিব। আমি ক্ষমা কৰাত কোনোৱে ৰৈ নাথাকে। এইখিনি বন্ধ কৰিবই লাগিব আৰু উচিত দামত বা উচিত হেৰিতে আমি এইখিনি আমাৰ কৃষ্টি সংস্কৃতিবোৰ, আমাৰ কাপোৰ কানিবোৰ আমি লৈ যাবই লাগিব।